নমস্কাৰ বন্ধুহঁত, আজি অলপ সুখৰ হাঁহি চেনেলৰ যোগেদি আমি আজি 20 দিনৰ আগত এঘৰ মানুহলৈ গৈছিলোঁ। সেই ঘৰত আমি ভিডিঅ' কৰি পেলাই আমি যেতিয়া আপলোড কৰিছিলোঁ, আজি সেই ভিডিঅ'টো এগৰাকী শিক্ষয়িত্ৰীয়ে আমালৈ ফোন যোগে সেই মানুহঘৰ সহায় কৰিবলৈ আগবাঢ়ি আহিছিলে। সেইকাৰণে আমাক ফোন যোগে মানুহজনীয়ে লগ কৰি এই মানুহঘৰলৈ অলপ সহায়ৰ হাত আগবঢ়াইছে। সহায়ৰ হাত মানে এসপ্তাহ মানুহক ৰেচন মানুহগৰাকীয়ে দিছে। মানুহগৰাকীৰ নাম হৈছে আফচানা বেগম। তেওঁ বাহনা বয়জৰ শিক্ষয়িত্ৰী আৰু আফচানা বেগম বাইদেউলৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আগলৈও বাইদেৱে তেনেকৈ আমাক সহায়ৰ হাত আগবঢ়াম বুলি কৈছে। সেইকাৰণে অলপ সুখৰ হাঁহি চেনেলৰ যোগেদি আমি আজি এই মানুহঘৰ চাওক কেনেকৈ বাইদেৱে দিয়া কি বস্তু দিছিলে, কি নাই দিয়া, আপোনালোকে আমাৰ লগত চাওক আমি ভিডিঅ'টোৰ জৰিয়তে। আৰু আপোনালোকে আমাৰ ব্লগবোৰ চাই আৰু যদি আপোনালোকৰ সহায় কৰিবলৈ কাৰোবাক মন আছে, আমাক ফোন যোগেদিও জনাব পাৰিব, মেছেজ কৰিও জনাব পাৰিব। যেনেকৈ কৰক আমি আপোনাক আজি যেনেকৈ এইটো আমি কৰিছোঁ তেনেকৈ আপোনালোককো আমি লৈ যাম। আৰু অলপ সুখৰ হাঁহি চেনেলটো আমাৰ এটা লক্ষ্য, আমি দুখীয়া মানুহৰ সহায়ৰ হাত আগবঢ়াওঁ। সেইকাৰণে আপোনালোকে আমাক যিমান পাৰে সিমান চেনেলটো শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। আৰু আপোনালোকে আমাক মৰম দিয়াৰ বাবে অশেষ যিমানখিনি দিছে আৰু আমি মৰমৰ আপোনালোকৰ আশা কৰিলোঁ। সেইকাৰণে আমাৰ ভিডিঅ'টোৰ তৰফৰ পৰা সেইটো চাওক আমি মানুহক কেনেকৈ সহায় কৰিছিলোঁ। আৰু বাইদেৱে দি দিছিলে, বাইদেউগৰাকীৰ ফটো আমি দি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু বাইদেউক আমাৰ পিনৰ পৰা এয়া মানুহ ঘৰলৈ মই গৈ আছোঁ, আপোনালোকে চাওক। ধন্যবাদ। জয় অসম। আহক আমাৰ মানুহৰ ঘৰ আমি পালোহি। আৰু আমাৰ গ্ৰুপৰ আগতেই তেওঁলোক বহি আছে। সেই ঘৰে মানুহঘৰ, সেই ঘৰ চাওক। এতিয়া আমি মানুহঘৰক যিটো সহায় কৰিম বুলি আমি আগবাঢ়ি আহিছিলোঁ, আমাক এই বাইদেউগৰাকীয়ে এই আছক ৰেচন আমি কি কি দিছোঁ, কি কি নাই দিয়া, আপোনালোকে আমাৰ ভিডিঅ' যোগেদি চাওক। আৰু আমালৈ আপোনালোকে মেছেজ কৰক আৰু আমাৰ চেনেলটো প্লিজ শ্বেয়াৰ কৰি দিয়ক। এইকেইটা কণ চব ল'ৰা ছোৱালীকেইটাৰ মুখত অকণমান সুখৰ হাঁহি দিবলৈ পাই আমি বহুত আনন্দিত হৈছোঁ। আৰু আমাৰ লক্ষ্য এটাই মানুহৰ মুখত সুখৰ হাঁহি দিয়া। এইকেইটা কণ ল'ৰা ছোৱালী আপোনালোকে চাওক। মই প্ৰথম মানুহঘৰলৈ এই ছোৱালীজনী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হওঁতে মই দেখি এনেখনেই বেয়া লাগি গৈছে। তাৰপিছত মই ভিডিঅ'টো আপলোড কৰাৰ পিছত বহুতে মোক কমেণ্ট কৰিছিলে, বহুতে মোক কৈছিলে সহায় কৰিবলৈ। সেইকাৰণে এইজনী অকণমানি কণমানিজনী, তাইৰ মুখত হাঁহি। ঘৰটো আপোনালোকে চাই লওক। আৰু অলপমান মই ঘৰখনৰ যদি কাম উন্নতি কৰিব পাৰোঁ আমাৰ চেনেলটোৰ তৰফৰ